ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ত্ৰিকোণমিতিৰ কনচেপ্টখিনি 8.1 যিখিনি পাইথাগোৰাছৰ সূত্ৰ লাগে আমাক পাইথাগোৰাছৰ সূত্ৰটো মই বুজাই দিছোঁ আৰু ইন্ট্ৰডাকশ্যন আমি কেনেকৈ সাইন কস টেন কসেক চেক কট লম্বকৰ্ণ সমীকৰণ সেইখিনি মই ইন্ট্ৰডাকশ্যন লৈ আহিছোঁ মই প্ৰতিটো ভিডিঅ' কৰিব চেষ্টা কৰিম ত্ৰিকোণমিতিৰ গোটেই অংককেইটা আজি তোমালোকৰ কাৰণে কনচেপ্টখিনি লৈ আহিছোঁ ভালদৰে বুজি লোৱা আৰু নতুন নতুন ভিডিঅ' পাই থাকিবা ত্ৰিকোণমিতিৰ ফুল কনচেপ্টখিনি পাই থাকিবা আৰু আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিবা ধন্যবাদ এতিয়া আমি অংকবিলাক ত্ৰিকোণমিতি 8.1 লেচনটো ত্ৰিকোণমিতি পৰিচয় ত্ৰিকোণমিতিৰ অৰ্থটো হৈছে কি ত্ৰি মানে হ'ল তিনিটা কোণৰ যোগমা ত্ৰিকোণমিতি তিনিটা কোণৰ যোগমা ত্ৰিকোণমিতি আমি কৰিব লাগিলে আমাক লাগিব এটা সমকোণী ত্ৰিভুজ ৰাইট এংগুল এটা লাগে সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ দীঘলডাল হৈছে আমাৰ বেকাকে থকা বাহুডাল হৈছে হাইপোটেনাছ মানে কৰ্ণ আৰু লম্বডাল হৈছে চিধা হৈ থকাডাল লম্ব আৰু তলৰডাল হৈছে কি ভূমি কৰ্ণ লম্ব আৰু ভূমি হাইপোটেনাছ ইংৰাজীত পাৰপেণ্ডিকুলাৰ আৰু বেছ তিনিটা কোণৰ যোগমাক ত্ৰিকোণমিতি মানে হৈছে কি আৰু ত্ৰিকোণমিতিৰ অনুপাত আছে 6টা ত্ৰিকোণমিতিৰ অনুপাত কেইটা আছে 6টা এটা হ'ল তোমাৰ সাইন cos tan cosec sec আৰু এটা হ'ল cot sin cos tan cosec sec আৰু cot এইটা মনত ৰাখিব লাগিব মনত নাৰাখিলে আমি প্ৰমাণ কৰিব এটা প্ৰব্লেম হ'ব আৰু এটা সিএডি মনত ৰাখিব লাগিব এনে সাইন ক'লে cosec তেনেকুৱা নহয় সিএডি জানিব লাগিব সাইন cos tan cosec sec আৰু cot কি কি পালো সাইন cos tan cosec sec আৰু cot এই তিনিটা জানাৰ পিছত বাকি তিনিটা অটোমেটিক্যালি গম পাবা প্ৰথম তিনিটা জানিলে বেছি ভাল হ'ব সাইন cos আৰু tan এটা ইয়াৰ মতে আমি জানিব লাগিব সাইন মানে কি what is a sin sin মানে কি এই যে ত্ৰিভুজটো আমি দেখাইছো এই ত্ৰিভুজটো দেখাই দিছো ইয়াতে sin মানে কি এটা অসমীয়াত সৰু ডায়লগ এটা আছে ডায়লগ বুলি ক'ব পাৰিবা মৰটা থাকাৰ এটা হেৰি চালকক ভুকতে এইটো অংকৰ ভিতৰত নপৰে চালকক ভুকতে লঘু কিবা বুজি পাইছেনে এইটো চালকক ভুকতে লঘু চকলেট যদি চুই থাকা চালকক ভুকতে লঘু চকলেট যদি চুই থাকা সাইন মানে সা মানে হল সাইন এটা মই কোনে নাই লম্ব কৰ্ণৰ ভূমি কোনে নাই কি কলো লম্ব কৰ্ণ আৰু ভূমি সাইন মানে এটা এই লম্ব বাই কৰ্ণ চালকক ভুকতে লঘু সাইন মানে কি লম্ব বাই কৰ্ণ আমি এ বি সি কোণৰ ভিতৰত লৈছো বাৰু সাইন মানে হল লম্ব বাই কৰ্ণ এ কোণৰ সাপেক্ষে কৰিছো এটা এ কোণৰ সাপেক্ষে কৰিছো এ কোণৰ সাপেক্ষে সাইন মানে হল লম্ব বাই কৰ্ণ এ কোণৰ সাপেক্ষে কৰ্ণ সদায় ইডালে হয় কৰ্ণ কোনডাল হ'ব এসি আৰু তাতকে আৰু অলপ স্টেপ জানি থোৱা সাইন মানে কি লম্ব বাই কৰ্ণ লম্বক আমি ইংৰাজীত কি পাইছো পি পাৰপেণ্ডিকুলাৰ কৰ্ণ মানে কি পাইছো এইচ হাইপোটেনাছ সাইন মানে কি লম্ব বাই কৰ্ণ cos মানে হল এইটা চাবা এইটো cos মানে কি cos ক মানে হল cos আৰু ভূ মানে হল ভূমি আৰু ক মানে হল কৰ্ণ cos মানে ভূমি বাই কৰ্ণ cos মানে কি ভূমি বাই কৰ্ণ ভূমি মানে ইংৰাজীত কি কোৱা হয় বি বেছ আৰু কৰ্ণ হল এইচ হাইপোটেনাছ tan মানে কি এইটো tan মানে হল কি হ'ব tan মানে লম্ব বাই tan মানে হল tan আৰু লঘু মানে হল লম্ব ভূ মানে হল ভূমি লম্ব বাই
ভূমি ইংৰাজী কি কোৱা হ'ব P by B P by B লম্ব by ভূমি এই তিনটা জানিলে এই cosec sec আৰু কটো উল্টাই দিয়া হ'ল ওপৰতে উল্টাই দিয়া হ'ল cosec টো হ'ল sin ৰ অপজিট cosec টো কাৰ অপজিট sin ৰ অপজিট sin মানে আমি কি পাইছিলো লম্ব বাই কৰ্ণ cosec মানে কি হ'ব কৰ্ণ বাই লম্ব সেই কাৰণে এই বস্তুটো আমি সিৰিয়ালি জানিব লাগে যদি আমি সিৰিয়ালি লিখি নলওঁ তেতিয়াহ'লে যদি cosৰ কাৰণে cosec উল্টাই দিয়া তেতিয়াহ'লে ভুল হৈ যাব sin ৰ কাৰণে কি আছে cosec sin আমি লম্ব বাই কৰ্ণ পাইছিলো cosec মানে কি হ'ব কৰ্ণ বাই লম্ব sec মানে কি হ'ব এতিয়া sec মানে কি হ'ব cos মানে আছে ভূমি বাই কৰ্ণ sec মানে হ'ব কৰ্ণ বাই ভূমি cos টো কাৰ অপজিট হ'ব cos টো কাৰ অপজিট sec ৰ অপজিট বা sec টো কাৰ অপজিট cos ৰ অপজিট cos মানে আছে ভূমি বাই কৰ্ণ sec মানে হ'ল কৰ্ণ বাই ভূমি বাকি থাকিল cot cot টো কাৰ অপজিট tan ৰ অপজিট tan মানে আছে লম্ব বাই ভূমি আৰু cot মানে কি হ'ব ভূমি বাই লম্ব বাকি তো ইংলিশ বাংলা দি দিয়া নাই বাৰু এইখিনি হ'ল ত্ৰিকোণমিতিৰ ফাৰ্স্ট স্টেপ খিনি এইখিনি হ'ল ত্ৰিকোণমিতিৰ ফাৰ্স্ট স্টেপ আৰু এটা ইংৰাজী ইতিমধ্যে